মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে শুঙ্গ বংশৰ পাছৰ উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল? তোমালোকে উত্তৰত লিখিবা শুঙ্গ বংশৰ পাছত উত্তৰ ভাৰতত কান্ন বংশৰ ৰজাই ৰাজত্ব কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল? তোমালোকে উত্তৰত লিখিবা সাতবাহনসকলে ভাৰতৰ দক্ষিণ পশ্চিম অংশত ৰাজত্ব কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? তোমালোকে উত্তৰত লিখিবা কলিংগ ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়। ঘ নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিৰাজ্য বুলিলে কোন কেইখন ৰাজ্যক বুজায়? তোমালোকে উত্তৰত লিখিবা ত্ৰিৰাজ্য বুলিলে চোল, চেৰা আৰু পাণ্ড্য এই তিনিখন ৰাজ্যক বুজায়। ঙ নম্বৰ প্ৰশ্নটো হৈছে কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? তোমালোকে উত্তৰত লিখিবা কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক। 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল? তোমালোকে উত্তৰত লিখিবা ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত সাতবাহনসকলৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম দুটা ভাগত ভাগ হৈছিল। ভাগ দুটা হ'ল হীনযান আৰু মহাযান। গ নম্বৰ প্ৰশ্নটো হৈছে সংগম সাহিত্য কেই প্ৰকাৰৰ আৰু কি কি? তোমালোকে উত্তৰত লিখিবা সংগম সাহিত্য প্ৰধানকৈ 2 প্ৰকাৰৰ বৰ্ণনাত্মক আৰু নীতি শিক্ষামূলক। ঘ নম্বৰ প্ৰশ্নটো হৈছে কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম। তোমালোকে উত্তৰত লিখিবা কুষাণ যুগৰ দুটা উল্লেখযোগ্য শিল্পকলা হ'ল মথুৰা শিল্প আৰু অমৰাৱতী শিল্প। ঙ নম্বৰ প্ৰশ্নটো হৈছে মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম। তোমালোকে উত্তৰত লিখিবা মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ'ল নলা আৰু কুঁৱা। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত কি কি বৃত্তিজীৱী লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত কুমাৰ, মৃৎশিল্পী, কমাৰ, লোহাৰ, বাৰহৈ, কাঠশিল্পী, শিপিনী আদি বৃত্তিজীৱী লোক বাস কৰিছিল। দুটা বৃত্তিৰ নাম হ'ল কুমাৰ আৰু কমাৰ। তিনি নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলাই চোৱা। ক নম্বৰত দিয়া আছে মহামেঘ বাহন। এইটো তোমালোকে খ অংশত থকা ঙ নম্বৰ কলিংগ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে খ নম্বৰত অন্ধ্ৰৰ আন এটা নাম। এইটো তোমালোকে খ অংশত থকা ঘ নম্বৰ সাতবাহন এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত
গ নম্বৰত দিছে ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজা। এইটো তোমালোকে খ অংশত থকা ক নম্বৰ মিনান্দাৰ এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক ক অংশত দিছে ঘ নম্বৰত কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এইটো তোমালোকে খ অংশত থকা খ নম্বৰ গান্ধাৰ শিল্পই এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক ক অংশত দিছে সংগম সাহিত্য। এইটো তোমালোকে খ অংশত থকা গ নম্বৰ তামিল কবি সন্মিলনৰ সাহিত্য আছিল এইটোৰ লগত মিলাই দিবা। চাৰি নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰত দিয়া আছে সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে, হিমুকে, বাসুদেৱে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হিমুকে। তোমালোকে উত্তৰত লিখিবা হিমুকে। খ নম্বৰত দিয়া আছে যৱন বুলি শুংগ, ইণ্ডো গ্ৰীক, কান্নসকলক কোৱা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইণ্ডো গ্ৰীক। তোমালোকে উত্তৰত লিখিবা ইণ্ডো গ্ৰীকসকলক। গ নম্বৰত দিয়া আছে গান্ধাৰ শিল্পৰ মূল বিষয়বস্তু আছিল হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৌদ্ধ ধৰ্ম। তোমালোকে উত্তৰত লিখিবা বৌদ্ধ ধৰ্ম। ঘ নম্বৰত দিয়া আছে গণ্ডুফৰ্নিছ কুষাণ পহল্লৱ শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পহল্লৱ। তোমালোকে উত্তৰত লিখিবা পহল্লৱ। ঙ নম্বৰত দিয়া হৈছে জাতক হৈছে গল্প, কবিতা, উপন্যাস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গল্প। তোমালোকে উত্তৰত লিখিবা গল্প। 5 নম্বৰত দিয়া আছে সত্য নে অসত্য বাছি উলিওৱা। ক নম্বৰ উক্তিটো হৈছে কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ। এই উক্তিটো সত্য। তোমালোকে উত্তৰত লিখিবা সত্য। খ নম্বৰ উক্তিটো হৈছে অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত লিখিবা সত্য। গ নম্বৰ উক্তিটো হৈছে সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। এই উক্তিটো অসত্য। গতিকে তোমালোকে উত্তৰত লিখিবা অসত্য। ঘ নম্বৰ উক্তিটো হৈছে মিনান্দাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত লিখিবা অসত্য। ঙ নম্বৰ উক্তিটো হৈছে প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। এই উক্তিটো সত্য। তোমালোকে উত্তৰত লিখিবা সত্য। 6 নম্বৰত দিয়া আছে তলত দিয়া বিষয়বোৰৰ ওপৰত চমুটোকা লিখা 50টা শব্দৰ ভিতৰত। ক নম্বৰত দিয়া আছে অৰ্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কনিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা কুষাণ যুগত আন্ত আৰু বহি বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছিল। ভাৰতীয় মছলা, চন্দন কাঠ আদি ৰপ্তানি কৰা হৈছিল। এই সময়ত মথুৰা আৰু অমৰাৱতীৰ শিল্পকলাৰ উন্নতি হৈছিল। কনিষ্কই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ দিনতে বৌদ্ধ ধৰ্ম হীনযান আৰু মহাযান দুটা ভাগত বিভক্ত হৈছিল। তেওঁৰ ৰাজসভাত অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰকৰ দৰে পণ্ডিতসকলে শোভা বঢ়াইছিল। খ নম্বৰত দিয়া আছে মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত
সাধাৰণ মানুহৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা আছিল বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা বেপাৰৰ ব্যাপক পৰিৱৰ্তন হৈছিল। উন্নত ৰোপণ পদ্ধতি আৰু জলসিঞ্চনৰ বাবে নলা, কুঁৱা আৰু কৃত্ৰিম জলাশয় ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পাইছিল। সমাজত জমিদাৰ, কৃষক, শ্ৰমিক আদি শ্ৰেণী বিভাজন দেখা গৈছিল। কুমাৰ, কমাৰ, বাৰহৈ, শিপিনী আদি বৃত্তিজীৱী লোকো গাঁৱত বাস কৰিছিল।